বিজেপিৰ মিত্ৰজোঁট চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগত প্ৰকাশ পালে ফোপোলা স্বৰূপ। নামনি অসমৰ প্ৰতিটো জিলাত নিতৌ সন্ধানহীন শিশু, মহিলা আৰু ছাত্ৰী। বাংলাদেশ, পাকিস্তান আদি আন্তঃৰাষ্ট্ৰ আৰু আন্তঃৰাজ্যলৈ সৰবৰাহ। বঙাইগাঁও জিলাৰ বিদ্যাপুৰৰ সন্ধানহীন ছাত্ৰী জুৰি সূত্ৰধৰৰ উদ্ধাৰহীনতাত সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থা বিদ্যাপুৰ থানা ঘেৰাও প্ৰতিবাদ। বান্ধি দিয়ে 48 ঘণ্টা সময়, অন্যথা বঙাইগাঁও আৰক্ষী অধীক্ষক কাৰ্যালয় ঘেৰাৰ হুংকাৰ। বিজেপি মিত্ৰজোঁট চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা গৃহ বিভাগৰ স্মাৰ্ট পুলিচৰ যিমানেই দম্ভালি নেমাৰক কিয়, প্ৰকৃতাৰ্থত এয়া এক প্ৰকাৰ ফোপোলা স্বৰূপ হৈ পৰিছে। এই বিষয়ে প্ৰকাশ পালে নামনি অসমৰ প্ৰতিটো জিলাৰ লগতে বঙাইগাঁও জিলাত। মূলতঃ বঙাইগাঁও জিলাৰ উত্তৰ বিদ্যাপুৰ অঞ্চলত তথা বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যয়নত একাদশ শ্ৰেণীৰ ছাত্ৰী জুৰি সূত্ৰধৰ যোৱা 6 আগষ্টত বিদ্যালয়লৈ গৈছিল আৰু তাৰ পিছৰ পৰাই উক্ত ছাত্ৰীগৰাকী সন্ধানহীন হৈ পৰে। পিছত উক্ত ঘটনা সংক্ৰান্তত নিকটৱৰ্তী বিদ্যাপুৰ আৰক্ষী চকীত অভিভাৱক তথা পৰিয়াল লোকে এক গোচৰ ৰুজু কৰে। উক্ত আৰক্ষী চকীত পৰিয়াল লোক আৰু বিভিন্ন দল সংগঠনৰ পৰা যোগাযোগ অব্যাহত ৰাখে, কিন্তু আজিলৈকে আৰক্ষীয়ে কোনো সংসূত্ৰ উলিয়াব নোৱাৰাত গতিকে ক্ষুব্ধ হৈ পৰে অঞ্চলটোৰ ৰাইজ আৰু দল সংগঠনসমূহ। আজি বাধ্য হৈ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাই উক্ত আৰক্ষী চকী ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। লগতে 48 ঘণ্টাৰ সময় বান্ধি দিয়ে ছাত্ৰীগৰাকী উদ্ধাৰৰ বাবে। অন্যথা পৰৱৰ্তী পৰ্যায়ত বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰাৰ ভাবুকি আৰু হুংকাৰ দিয়ে। একেদৰে নামনি অসমৰ বঙাইগাঁও, বৰপেটা, বাক্সা, চিৰাং, ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা আৰু দক্ষিণ হালমাৰা জিলাসমূহতো নিতৌ নাৰী সৰবৰাহকাৰীয়ে শিশু, মহিলা আৰু ছাত্ৰী অপহৰণ কৰি নি বহিৰাজ্যলৈ সমূহ চালান দিয়াৰ বাতৰি পোৱা গৈছে। এইবোৰলৈ বিয়াগম স্মাৰ্ট আৰক্ষী বিভাগটো কোনো খবৰেই নাই। কেৱল 2 নম্বৰী চিণ্ডিকেটৰ ধনৰ ওপৰতে অতিকৈ দৃষ্টি দি আহিছে একাংশ আৰক্ষীয়ে। এইলৈ নামনি অসমৰ সাধাৰণ ৰাইজ, দল সংগঠনৰ মাজত তীব্ৰ চৰ্চা আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাই নহয়, আন এক বিৰূপ প্ৰভাৱৰ পৰিছে বুলি বাতৰিটোত প্ৰকাশ। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল দাসৰ ৰিপৰ্ট, দ্য BN নিউজ। আজি 12 দিন হ'ল, 13 দিন হ'ল। 13 দিনতো জুৰি সূত্ৰধৰ আমাৰ যি মানে মাইনৰ ছোৱালী, তেওঁক আজিলৈকে উদ্ধাৰ কৰিব নোৱাৰিলে, কোনো ধৰণৰ সংসূত্ৰ উলিয়াব নোৱাৰিলে। ইমান অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেদৰে অসম আৰক্ষীক এক উন্নত মানৰ আৰক্ষী বুলি কয়, সেই আৰক্ষীয়ে আজি তেওঁলোকৰ চাইবাৰ মানে চেলৰ জৰিয়তে ওলাব নোৱাৰিলে। তেওঁলোকে কি ইনভেষ্টিগেশ্যন আমি নাজানো। আজি 13 দিন হ'ল, আমি হেৰুৱাৰ লগে লগে আমি অভিযোগ দিছিলোঁ, অভিযোগ দিয়াৰ পিছতো তেওঁলোকৰ মাতৃয়ে অভিযোগ দিছিলে, অভিযোগ দিয়াৰ পিছতো আজিলৈকে কোনো ধৰণৰ সংসূত্ৰ উলিয়াব নোৱাৰিলে। এয়া এটা লজ্জাজনক কথা, দুৰ্ভাগ্যজনক কথা। এনেকুৱা অসম আৰক্ষী আমি নিবিচাৰোঁ। আমি স্মাৰ্ট কৈ থাকিলে নহ'ব, আচল গুৰিত স্মাৰ্ট কৰিব লাগিব। যদি আৰক্ষীয়ে যদি এজনী ছোৱালী হেৰুৱাৰ পিছত 13 দিন লাগে ইনভেষ্টিগেশ্যন কৰিবলৈ, আজিলৈকে সংসূত্ৰ উলিয়াব নোৱাৰিলে, তেনেকুৱা আৰক্ষী আমাৰ অসমত নালাগে। আমাক লাগে যেতিয়াই মানে অভিযোগ দিব তেতিয়াই যাতে উদ্ধাৰ কৰিবলৈ সংসূত্ৰ উলিয়ায়। আজিকালি কি নাই, স্মাৰ্ট যুগ। স্মাৰ্ট যুগত যদি স্মাৰ্টেৰে কাম কৰিব নোৱাৰে, এনেকুৱা হেলেপুৱা আৰক্ষী লৈ আমি কিবা কাম কৰিব পাৰিম নেকি? কাম নহয়, এইবিলাক ঘৰত বহি থাকে, তদন্ত কৰিবলৈ নাযায়। যেদিনা অভিযোগ দিলোঁ, অভিযোগ দিয়াৰ পিছত 12 দিন পিছত 8-10 দিন পিছত তেওঁ ঘৰত তদন্ত কৰিবলৈ যায়। এনেকুৱা আৰক্ষী বিষয়া। গতিকে এই আৰক্ষী বিষয়াজনক আমি ইমিডিয়েট ইয়াৰ পৰা ট্ৰেন্সফাৰ দিব লাগে, আৰু যি আমাৰ জুৰি সূত্ৰতে 24 ঘণ্টাৰ ভিতৰত আমাক উলিয়াই দিব লাগিব। অন্যথা কিন্তু আমি এইবাৰ বঙাইগাঁও SP অফিচ ঘেৰাও কৰিম। অসম পুলিচ হাই 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 হাই, অসম পুলিচ হাই 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 হাই, অসম পুলিচ মুৰ্দাবাদ মুৰ্দাবাদ মুৰ্দাবাদ, অসম পুলিচ মুৰ্দাবাদ মুৰ্দাবাদ মুৰ্দাবাদ, অসম চৰকাৰ হাই 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 হাই, অসম চৰকাৰ হাই 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 হাই, অসম পুলিচ গো বেক গো বেক গো বেক, অসম পুলিচ গো বেক গো বেক গো বেক, অসম পুলিচ মুৰ্দাবাদ মুৰ্দাবাদ মুৰ্দাবাদ, অসম পুলিচ মুৰ্দাবাদ মুৰ্দাবাদ মুৰ্দাবাদ।